হয় নমস্কাৰ মই বৰ্তমান আছো আপোনাৰ সামগুৰি হোমষ্টেৰ আপোনাৰ মাগুৰমাৰী গাঁও পঞ্চায়তৰ আপোনাৰ কাছকাইটি হয় কাছকাইটিত দেখিব পোৱা গৈছে আপোনাৰ মাকৈ খেতি খুব ধুনীয়া এটা খেতি কৃষক আপোনাৰ ইয়াতে এটা খেতি কৰিছে তাৰে সামগ্ৰিক দৃশ্যটো মই দেখুৱাই আছো আৰু যেটো লাউখা আদৰ্শ বিদ্যালয় আছে আদৰ্শ বিদ্যালয়ৰ কাষতে আপোনাৰ এই খেতিডোখৰ আৰু এই খেতিডোখৰত দেখিব পোৱা গৈছে আপোনাৰ বহুত ভাল খেতি হৈছে আৰু এই ইয়াৰ দ্বাৰাতে আপোনাৰ ইয়াৰ দ্বাৰা আপোনাৰ মানুহৰ খাদ্য আৰু আপোনাৰ জীৱ জন্তুৰ খাদ্য উৎপাদন হয় যেটো মাকৈ আছে মাকৈটো বিশেষকৈ পাঞ্জাব হাৰিয়ানা উত্তৰ প্ৰদেশত হয় যদিও আমাৰ অসমৰ মাটিতে দেখিবলৈ পোৱা গৈছে যে ভাল এটা খেতি হৈছে এটো বহুতো ভিটামিনযুক্ত খাদ্য হয় কেঁচা মাকৈ আপোনাৰ জুইত পুৰি খায় আৰু আপোনাৰ যিবিলাকে হেৰি আছে চাপৰ আছে তাৰ পিছতে আপোনাৰ বিভিন্ন ধৰণৰ খাদ্য প্ৰস্তুত হয় আমাৰ অসমতো দেখা গৈছে নগাঁও জিলাৰ আপোনাৰ সামগুৰি সমষ্টি হয় সামগুৰি সমষ্টিৰ আপোনাৰ মাগুৰমাৰী কাছকাইটিত দেখিবলৈ পোৱা গৈছে যে ধুনীয়া মাকৈ খেতি এতিয়া আপোনাৰ এই ফলনৰ ফুল আহিছে আৰু কেইদিনমান পিছতে আপোনাৰ সম্পূৰ্ণ ফলন হ'ব আৰু এইজন খেতিয়কক আমি লগ পোৱাৰ চেষ্টা কৰি আছো তেখেতৰ ঘৰত খবৰ পঠাইছো আপোনাৰ দেখা গৈছে যে বহুতখিনি মাটিলৈ মাকৈ খেতি কৰিছে আৰু এই মাকৈ খেতিখন দেখা গৈছে খুব ধুনীয়া আৰু এই ধুনীয়া খেতিখন আমি আপোনালোকক দেখুৱাই আছো আৰু ইয়াতে আপোনাৰ দেখিবলৈ পোৱা গৈছে যে ইয়াৰ বিৰাট ডাঙৰ এটা খেতি আৰু এই খেতিৰ যিবিলাক যি মাকৈ উৎপাদন হয় এই মাকৈ আপোনাৰ মাছৰ খাদ্য হয় আকৌ মানে মানুহে খাব পাৰে আকৌ আপোনাৰ চাপৰ হয় ইয়াৰ পৰা আৰু বিভিন্ন ধৰণৰ মানে উপকাৰী খাদ্য প্ৰস্তুত হয় আৰু এই মাকৈ খেতি বিশেষকৈ পাঞ্জাব হাৰিয়ানা উত্তৰ প্ৰদেশত হয় যদিও আমাৰ অসমৰ মাটিত এইবিলাক মাকৈ খেতি খুব ভাল হয় তাৰে সামগ্ৰিক দৃশ্যটো মই দেখুৱাই আছো